আগন্তুক ৭৬তম গণৰাজ্য দিৱস উদযাপনৰ পূৰ্বে এই মহান অনুষ্ঠানৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। যোৰহাট ক্ৰীড়া খেলপথাৰত চলি আছে পেৰেডৰ অনুশীলন। এই অনুষ্ঠানৰ সময়ত মন্ত্ৰী বিমল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। আমাৰ অনাৰেবল মিনিষ্টাৰ বিমল বৰা ছাৰ যোৰহাট ডিষ্ট্ৰিক্টত আহি উপস্থিত হ'ব। পৰহি দিনা গণৰাজ্য দিৱস চেলিব্ৰেশ্যনত তেখেতে আহি ফ্লেগ আনফাৰ্লিং কৰিব। বাকী আমাৰ লগতে কালচাৰেল প্ৰগ্ৰাম আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টছৰ ডাব্লিউ যিটো প্ৰতীক পথ হয় সেইটোৰো কাৰ্যসূচীত আছে। গোটেইখিনি প্ৰিপেৰেশ্যন হৈ গৈছে। পৰহি দিনাত আমি ভালকৈ চেলিব্ৰেট কৰিম। ইয়াতে 18টা আমাৰ প্লাটুন আছে, পুলিচৰ প্লাটুন আছে, CRPF, CISF, লগতে আমাৰ NCC আৰু স্কুলৰ ইয়াত প্লাটুন দিয়া হৈছে আৰু বেণ্ড আমাৰ আছে আৰু স্কুলৰ এটা বেণ্ড আছে। তো তেওঁলোকে ভালকৈ প্ৰেক্টিছ এতিয়া কৰিছে আৰু সকলোকে আমি এডভান্স উইচেছ দিছোঁ 76 ৰিপাব্লিক ডে কাৰণে। খুব ধুনীয়া চেকিং চলি আছে, স্নিফাৰ ডগ লগাইছে, চেকিং আমাৰ আছে গোটেই ঠাইত। যোৰহাট ডিষ্ট্ৰিক্টত এনে স্পেচিফিক ইনপুট নাই, কিন্তু সদায় আমি 26 জানুৱাৰী আৰু 15 আগষ্টত থাইলেণ্ডত থাকোঁ। তো সেইটো আমাৰ চেকিং চলি আছে আৰু যিমান অৰ্গেনাইজেশ্যন আছে তেওঁলোকক মই এটা আপিল কৰিছোঁ যে এতিয়া অসম উন্নতি দিশা আগবঢ়িছে। তো বহুতখিনি ইনভেষ্টমেণ্ট অসমত আহি আছে, সেইটো যদি তেওঁলোকে বাধা দিয়ে এইটো ইনভেষ্টমেণ্টটো অলপ ডিষ্টাৰ্ব হৈ যাব। তো তেওঁলোকে এনেকৈ নকৰে আৰু শান্তিপূৰ্ণভাৱে আমি ৰিপাব্লিক ডে পালন কৰোঁ। স্পেচিফিক এটা ইনপুট যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে নাই, কিন্তু আমি সদায় এলাৰ্টত থাকোঁ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা।
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।